উচ্চতৰ মাধ্যমিক পৰীক্ষাত 80 নম্বৰ বা তাতোকৈ ততোধিক নম্বৰেৰে সৈতে উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীসকলক একোখনকৈ স্কুটি বাণীকান্ত কাকতি মেৰিট এৱাৰ্ড হিচাপে দিবৰ বাবে সিদ্ধান্ত লৈছে। 11,250 গৰাকী বেনিফিচিয়াৰী থাকিব। তাৰে 6,860 গৰাকী ছাত্ৰী হ'ব আৰু 4,390 গৰাকী ছাত্ৰ হ'ব। আৰু অহা 2 মাহৰ ভিতৰত আমি স্কুটিখিনি বিতৰণ কৰিব পৰা অৱস্থালৈ আহিব পাৰিম। উচ্চতৰ মাধ্যমিক পৰীক্ষাত 80 নম্বৰ বা তাতোকৈ ততোধিক নম্বৰেৰে সৈতে উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীসকলক একোখনকৈ স্কুটি বাণীকান্ত কাকতি মেৰিট এৱাৰ্ড হিচাপে দিবৰ বাবে সিদ্ধান্ত লৈছে। 11,250 গৰাকী বেনিফিচিয়াৰী থাকিব। তাৰে 6,860 গৰাকী ছাত্ৰী হ'ব আৰু 4,390 গৰাকী ছাত্ৰ হ'ব। আৰু অহা 2 মাহৰ ভিতৰত আমি স্কুটিখিনি বিতৰণ কৰিব পৰা অৱস্থালৈ আহিব পাৰিম।